সকলোকে আপোনাক স্বাগতম জনাইছো। হয়, বৰ্তমান মই উপস্থিত হৈছো নগাঁৱৰ যি গীৰ্জাঘৰ আছে সেই গীৰ্জাঘৰ আছে। বৰদিন বুলি ক'লে নগাঁৱৰ লগতে অসমৰ লগতে গোটেই ভাৰতবাসীয়ে উদযাপন কৰে বৰদিন। সকলোকে প্ৰথমে বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো। বৰ্তমান মই উপস্থিত হৈছো নগাঁৱৰ যি গীৰ্জাঘৰ আছে। সকলো ৰাইজে উলহ মালহেৰে আয়োজন কৰিছে। লোকে লোকাৰণ্য পৰিৱেশৰ সৃষ্টি হৈছে নগাঁৱৰ যি গীৰ্জাঘৰ আছে সেই গীৰ্জাঘৰত। সকলো ৰাইজৰ মতামত জানিবলৈ চেষ্টা কৰিম, কেনেকুৱা আয়োজন, কি কৰিছে, মনৰ অনুভৱ কেনেকুৱা, সকলোকে জানিবলৈ চেষ্টা কৰিম। কমিটিৰ এগৰাকী বিষয়ববী আছে। দাদা, অনুভৱ কেনেকুৱা? আমি যি সাংস্কৃতিক অনুষ্ঠান আছে সেই সাংস্কৃতিক অনুষ্ঠানৰ মাজলৈ যাবলৈ যত্ন কৰিম। কেমেৰা যি সমগ্ৰ পৰিৱেশ সাংস্কৃতিক অনুষ্ঠান আছে সকলোখিনি কেমেৰা পাৰ্চন পংকজে দেখাবলৈ যত্ন কৰিছো। সাংস্কৃতিক এক বিশাল আয়োজন দেখা পাইছে। এটা মিউজিক বেণ্ড ৰেডি হৈছে আৰু বহুত ৰাইজৰ সমাগম হৈছে। সকলো ৰাইজৰ পৰা জানিবলৈ তেওঁলোকৰ মতামত যত্ন কৰিম। দেখা পাইছো বহুত ৰাইজ। ইয়াৰে হয়নে তুমি? কেনেকুৱা আজি বৰদিন উপলক্ষে এক বিশেষ আয়োজন হৈছে নগাঁৱৰ লগতে অসমতেও। সমগ্ৰ অসম লাগে বিশ্ববিখ্যাত হৈছে এই বৰদিন। কেনেকুৱা? ইয়াৰে তুমি ইয়াত কি চেলিব্ৰেশ্যন কৰিব আহিছা নে চাব আহিছা? হয়, নিশ্চয়কৈ কিছুমান ৰাইজ আহিছে চাবলৈ, কিছুমানে আহিছে চেলিব্ৰেশ্যন কৰিবলৈ। সকলো ৰাইজ আছে আৰু অকণমান জ্যেষ্ঠজনৰ পৰা জানিবলৈ চেষ্টা কৰিম। যদি জ্যেষ্ঠজনক মই লগ পাওঁ, লোকে লোকাৰণ্য হৈ পৰিছে সমগ্ৰ পৰিৱেশ। কেমেৰা পাৰ্চন পংকজে দেখাইছে চাৰিওফালে মানুহ, অনলি মানুহ। মই এগৰাকী জ্যেষ্ঠক ভাবিছো প্ৰথমে বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো। এক লোকে লোকাৰণ্য হৈ পৰিছে বুলি ক'ব লাগিব সমগ্ৰ নগাঁওবাসী। নগাঁৱৰ লগতে অসমৰ লগতে গোটেই বিশ্ববিখ্যাত এই বৰদিন। কি ক'ব? মানে কি আৰু এটা শান্তিপূৰ্ণ অনুষ্ঠানে এতিয়া চাবলৈ গ'লে আজিৰ দিনত খুবেই ভাল লাগিছে। আৰু যিহেতু মোৰ ছোৱালীয়ে খ্ৰীষ্টিয়ান ল'ৰাৰ লগত বিয়া হৈছে ইয়াতে, এই ডক্টৰ সঞ্জীৱ বৰুৱাৰ ল'ৰাৰ লগত, অনুৰাগৰ লগত, মানে এতিয়া চাব গ'লে আমাৰো এটা মানে ভাগেই নিচিনা হৈ গৈছে। আমিও নিজে একচুৱেলি মই নিজে হিন্দু ধৰ্মৰ হয় আমি, কিন্তু খ্ৰীষ্টিয়ান ধৰ্মক আমি যথেষ্ট শ্ৰদ্ধা কৰোঁ আৰু যথেষ্ট আমাৰ ভাল লাগে আহি অনুষ্ঠানটো। এতিয়াই নহয়, মোৰ ছোৱালী বিয়া হোৱাৰ আগৰ পৰাই হওক, আমি মানে ডিপুতে থকাৰ পৰাই আমি মানে এওঁলোকৰ ঘৰ ডিপুতে, সেইকাৰণে আমাৰ ঘৰৰ পিছফালে আছে খ্ৰীষ্টিয়ান মানে কিবা তোমাৰ চাৰ্চটো, মানে তাতে মানে চবেই আনন্দ ফূৰ্তি কৰে। ভাল লাগে সময়বিলাক এনেকে যায়। আৰু ভাগৱন্তক দিনবিলাকো ভাল হওক, শুভেচ্ছা থাকিল। কেনেকুৱা লাগিছে? একদম লোকে লোকাৰণ্য হৈ পৰিছে বুলি ক'ব লাগিব নগাঁওবাসী। কেনেকুৱা? নাই, ভালতো লাগিছেই। মাজতে কভিড হওঁতে বহুত ভিৰ ভাৰ কম আছিলে। আজি আকৌ পুনৰ ওলাই আহিছোঁ যেতিয়া বহুত ভিৰ দেখিছোঁ। ভাল লাগিছে। সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ, যাতে অহা বছৰ নতুন বছৰটো আমাৰ সকলো মংগলময় হওক আৰু সকলোৰে তাৰ কাৰণে সকলোকে মই শুভেচ্ছা জনাইছোঁ। কি বিচাৰিছে? যাতে মানুহৰ লগত ভালকে থাকে, ঈশ্বৰে যাতে আমাক সুবুদ্ধি দিয়ে, ভালকে মানুহক চলি থাকে আৰু আমাৰ দেশখন যাতে আগুৱাই লৈ যাব পাৰে, সেইটো প্ৰাৰ্থনা কৰিছোঁ। কেনেকুৱা মনৰ অনুভৱ কেনেকুৱা? ইমান ৰাইজৰ সমাগম হৈছে, তাত কেনেকুৱা মনৰ অনুভৱ কেনেকুৱা? ভাল লাগিছে। এটা শান্তিপ্ৰিয় এনেকুৱা পৰিৱেশ সৃষ্টি হৈছে নগাঁৱত। মোৰ খুব ভাল লাগে এটা পৰিৱেশ সৃষ্টি হ'লে। যেতিয়া আশা কৰোঁ আগন্তুক দিনো এনেকুৱা থাকিব। ৰাইজৰ বাবে কি জনাব? ৰাইজৰ বাবে এনেকে ভাল মিলা প্ৰীতিভাৱে থাকে, মানুহৰ কাৰণে ভাল চিন্তা কৰিব লাগে, মানুহৰ লগত ভালকে থাকিব লাগে, মিলা মিছি থাকিব লাগে। দুখটো চবৰে আছে, চবৰ লগত মিলি পেলাই দুখটো শ্বেয়াৰ কৰি যদি মানুহ ভাল এটা অনুভৱ কৰিব পাৰে, সেইটোৱে আমি বিচাৰোঁ। কি বিচাৰিব এই বৰদিন উপলক্ষে? যিচুৰ পৰা কি বিচাৰিব? নিজৰ লগতে ৰাইজক কি জনাব? সমাগত নতুন বছৰৰ এটা শুভেচ্ছা, আৰু তাকে কি জনাব নতুন বছৰৰ সমাগত কি ক'ব?